আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। উপেন শৰ্মা ককা আহিছিল। ঘোঁৰাত নহয়, চাইকেলতহে আহিছিল। শৰ্মাই তাইৰ হাতৰ পৰা চাহকাপ লৈ হাঁহিছিল। মোৰ ঘোঁৰাটো মৰিল নহয়। তাইও হাঁহিছিল। যশ বৰা কেইবাদিনো আহিছিল। এবাৰ বাৰীৰ ভীমকল পাচোতা আনিছিল। সেই একেই তাপলি মৰা কেনভাছৰ জোতা, ওলমি পৰা পাঞ্জাবী, আঁঠুৰ মূৰত পিন্ধা চুৰিয়া। তেওঁ যোৱাৰ পাছত সকলোৱে কলকিটালৈ হাঁহিছিল। পাচোতাকৈ ভীমকল যশৰ হাতৰ পৰা যে সৰি পৰিল, তাইও হাঁহিছিল। আইতাকে কলকিটা সানি গাখীৰৰ লগত ককাকক কেইবাবাৰো খুৱাইছিল। চাহকাপ আগবঢ়াই দিওঁতে তেওঁ তাইক চাইছিল। তাই সুধিছিল, ককা, গছপুলি ৰুৱেনে নাই আজিকালি? তেখেতে উত্তৰত ৰাস্তালৈ আঙুলিয়াই দিছিল। হয়তো তাই চোৱাই নাছিল। ৰাস্তাৰ কিনাৰত শাৰী শাৰী নাহৰৰ পুলি বাঁহৰ বেৰাৰ মাজত মূৰ দাঙি উঠিছে। বাঁহৰ বেৰবোৰ কোনে দিলে ককা? মই আইজনী, এই বুঢ়া মানুহ, কিনো কৰিম, এইবোৰকে কৰি থাকোঁ আৰু। যশ বৰাই চাহকাপ খাই খাই ৰাস্তাৰ নাহৰৰ পুলিবোৰলৈ চাই থাকিল। ৰুণিমাৰ ভালনে? এই দুইজনীকে বিয়া দিলোঁ নহয়। ওলাই যোৱা যশ বৰাক তাই অলপ সময় বুলনিতে ৰৈ নিৰীক্ষণ কৰি থাকিল। তেওঁ প্ৰতিটো পুলি চাইছে। পাত আজুৰি থকা গৰু এটাক লাখুটিৰে মাধমাৰ সোধাইছে। বৰাৰ কাণ্ড বুলনিত বহি থকা আটাইকেইজন মানুহে চাইছে। কোনোবা এজনে কৈছে, তেওঁ এইবোৰ কৰিয়েই সময় কটায়। বিয়া বাৰু এখনলৈ মাতিলেও নাহে। মোৰ ঘৰৰ কাষৰে মানুহ। তামোল পাণ দি মাতি আহিলোঁ, তথাপিও নাহিল। আহিলে যে কিবা এটা দিব লাগিব, সেইকেইটা পইচা সৰি পৰে ক'ৰ পৰা? সকলোৱে গিৰ্জনি মাৰি হাঁহিছে। তাইৰ খং উঠি গ'ল। বেমাৰী চাবলৈ আহি ইহঁতৰ ফূৰ্তি চোৱা। চাহৰ কাপকেইটালৈ তাই ভিতৰলৈ সোমাই গ'ল। তাই এইকেইদিন ৰাতি সদায় আইতাকৰ লগত শুইছে। ককাক ডাঙৰ বিচনাখনত শুৱে, তাই আৰু আইতাক কাষৰখনতে শুৱে। কিবা লাগিলে ফটকৈ উঠি যাব পাৰে। তাইৰ তালাপি পাই আইতাকৰ গাটো অলপ ভাল হৈছে। সদায় তুলসী ৰস আৰু মৌ খোৱাৰ বাবে কাহটোও কমিছে। ৰাতি বহু পৰলৈকে তাই আইতাকৰ লগত কথা পাতি থাকে। তাই কৈছে, আইতাকক সকলো কৈছে। জেউতী, বগী সকলোৰে কথা কৈছে। তাই ঠিক কৰিছে তাৰ কথাও ক'ব। তাইৰ যে চিষ্টাৰহঁতৰ দৰে হ'বৰ মন যায়, সেয়া কথাও ক'ব। আইতাকে বিচনাৰ কাষৰ খিৰিকীখন খুলি থৈছে। জোনটোৰ পোহৰখিনি বিচনাখনতে বহল হৈ পৰিছেহি। জোনৰ পোহৰত আইতাকৰ চুলিবোৰ আৰু বগা লাগিছে। লাহে লাহে আইতাকৰ চেলাউৰিও পকিবলৈ ধৰিছে। তাই আইতাকৰ গাত কাপোৰ এখন দিছে। আইতা, ঠাণ্ডা লাগি যাব পাৰে। তাই বহি বহি আইতাকৰ চুলিবোৰ টানি দিছে। আৰাম পাই আইতাকৰ চকু মুঠ খাই আহিছে। তই শু মাজনী।
টোপনি ধৰা নাই আইতা? দিনৰ দিনটো কাম কৰি তোৰ টোপনি ধৰা নাই কিয়? আইতাকে তাইৰ হাতখন আঁতৰাই দিছে। আইতা, মই বিয়া নহওঁ। তাই কোনো ভূমিকা নকৰাকৈয়ে ঘপকৈ কৈ উঠিল। তোৰ বাৰু কি কৰিবৰ মন যায় মাজনী? আইতাকৰ এই কোমল মাতষাৰ তাইৰ বৰ ভাল লাগে। জোৰ মলয়াৰ দৰে মাতষাৰ বুকুলৈ গৈ বুকুখন হাত পেলাই দিয়ে। বুকুত থুপ খাই থকা দুখবোৰ নিগৰি আহে। তাই অলপ সময় ৰৈছে। আইতা, মোৰ সকলোৰে ভাল কৰিবৰ মন যায়। সকলোকে সুখ দিবৰ মন যায়। বগীক সমাজত বহুৱাবৰ মন যায়। আকৰিজনীক ভাল কৰিবৰ মন যায়। ৰুমা বাইদেউক আগৰ নিচিনা কৰিবৰ মন যায়। ভাৰ্গৱৰ মাকক কাপোৰ দিবৰ মন যায়। ভাৰ্গৱক নিৰঞ্জনৰ দৰে পঢ়ুৱাবৰ মন যায়। হ'ব, মোৰ আই লক্ষী হ'ব। তুমি পৃথিৱীখনকে ধনে ধানে উপচাই দিব পাৰিবা। আইতাকে হাঁহিছে। আপুনি কিয় হাঁহিছে আইতা? আইতাক গহীন হৈ গৈছে। তিৰি হৈ মনটো কিয় ইমান বহল কৰিছ আই? কষ্ট পাবি। মামীয়েহঁতক দেখা নাই, দিনে ৰাতিয়ে নিজৰটো চিন্তা কৰি থাকে। মানুহটো বিচনাত পৰিল কি নপৰিল, সিহঁতে কোঠাই কোঠাই ভাগে ভাগে জলপান খোৱা হ'লেই। ময়ো বাদ দিছোঁ। স্বামী গ'লেই তিৰোতাও আধা মৰা হয়। নাজানো তেওঁ কিমান দিন এই আধা মৰা দেহ চোচৰাব। আইতাকে হাতজোৰ কৰিলে। আইতা, মানুহবোৰৰ ইমান দুখ মই চাব নোৱাৰোঁ। তই কি কৰিব পাৰিবি আই? তইতো আই লক্ষী নহয়, নৰমনিচ। নৰমনিছেওতো মানুহৰ কাৰণে কিমান কাম কৰিছে। নিজৰ জীৱনটো দি দিছে। গুলী লগা ককা আৰু সি। কোন সি? আইতাকে ঘপকৈ সুধিলে। সেই পুথি লিখা ল'ৰাটো। তাই বাহিৰলৈ চাইছে। খিৰিকীৰ কাষত ডালিমজোপাৰ পাতবোৰ জোনাকত উজলি উঠিছে। তই বাৰু তাক লগ পাইছ নেকি? তাই লাহেকৈ কৈছে। কি কথা পাতিছিলি? কেতিয়া লগ পাইছিলি? মোমায়েৰহঁতে জানেনে? সি মোক ৰুমা বাইদেউক লৈ যোৱাৰ কথা কৈছিল। মোক বগীহঁতৰ কথা লিখিবলৈ কৈছিল। কাগজত ছপাব বুলি কৈছিল। সি ফাদাৰ হ'ল আইতা। ফাদাৰ? সি নিজকে মানুহৰ বাবে উচৰ্গা কৰিলে। তাই আঁঠুত মূৰ গুজি বহি আছে। আইতাক উঠিছে। আইতাকে তাইৰ চুলিত হাত ফুৰাইছে। মাজনী, ৰজাৰ ঘৰত পৰিছ। সংসাৰখনৰ আটাইকে সুখ দিবি। নিজৰটো নহয়, পৰৰটো আগতে চাবি। ঘৰত যেন কোনো জীৱই ভোকত নাথাকে। চকু দিবি। দেখিবি ধনগুৰিলৈৰ জুই মায়া তোৰ মনৰ পৰা আঁতৰি গৈছে। আইতা, মোৰ চলিহাক অলপো ভাল নালাগে। তেনেকৈ নকবি মাজনী। স্বামীয়েই তিৰিৰ সকলো। স্বামী নহ'লে তিৰিৰ একো নাথাকে। বগীয়ে কৈছে সি বোলে ভাদমহীয়া কুকুৰৰ দৰে মাইকী মানুহৰ গুণ দূৰতে পায়। পুৰুষৰ এইবোৰ খন্তেকীয়া মুখ থাকে। ককাৰেও সেই চাৰ্কাছৰ ছোৱালী এজনীক মন দিছিল। সেইজনীৰ বাবে ঘৰ এৰিব খুজিছিল। কি হ'ল, গোটেই জীৱনটো ককাৰে মোৰ বাদে। আইতাকে চকুলো টুকিছে। তাইও আইতাকক সাৱটি শুই শুই খিৰিকীৰ ওচৰৰ ডালিমজোপালৈ চাই ৰ'ল। তাইৰ চকুৰ আগত ভাঁহি থাকিল বগা শকত চাপৰ মানুহ এজন। এইজন মানুহেই তাইৰ সকলো হ'ব। এইজন মানুহ নহ'লে তাইৰ মুখৰ ভাত নোহোৱা হ'ব। তাই আধামৰা হ'ব। পুৱাই ৮ বজাতে হাইঠা চৰাইৰ গাড়ী আহি গেটৰ মুখত ৰলহি। বেদানা, খেজুৰ, আঙুৰ, আবতৰীয়া ফলৰ টোপোলা এটা দি ককাকৰ খবৰ বাতৰি লৈ গ'লহি।
আইতাকে ফলৰ টোপোলাটো লৈ ওচৰতে থিয় দি থকা লবক দি দিলে। বৰমোমায়েকে মাকক ধমকি মাৰি উঠিল। আই, আপোনাৰ এইবোৰ হ'ল। খাব নোৱাৰা মানুহজনৰ জিভাত অকণমান ৰস পাব। কলিকতাৰ পৰা এইবোৰ দেউতাৰ কাৰণে অনাইছে। তেওঁ বেদানাটো ভাঙি গুটিবোৰ চেপি চেপি মুখত দিছে। বেমাৰীয়ে টপালি টপালি খাইছে। বাকী ফলখিনি হাতত লৈ খৰ খোজেৰে ওলাই যোৱা আইতাকক নাতিনীয়েককেইটাই ঘেৰি ধৰি তৎক্ষণাৎ ফলকেইটা নেফানেফ কৰি পেলালে। দুপৰীয়া তাই বুলনিতে বহি তগৰৰ কাৰণে তাইৰ চাদৰ এখন কাটি চোলা এটা চিলাই আছিল। তাই 4খন চাদৰ আনিছিল। তাৰে 3খনেৰে তগৰৰ চোলা চিলালে। পিন্ধি থকাখন চাহৰ দাগ ধূলিমাকতি লাগি লেতেৰা হৈ গৈছে। তগৰেও তাইৰ গা লগাই বহি কেতিয়া তাই সূতা ছিঙিবলৈ কয়, কেতিয়া বেজীটোত সূতা ভৰাবলৈ কয়, তাৰ বাবে বাট চাই ৰৈ চোলা চিলোৱা চাই আছে। বুলনিত জোতাৰ শব্দ শুনি তাই মূৰ তুলি চালে। চলিহা আহিছে। তাই ঘপকৈ থিয় দিলে। অচিনাকি মানুহে চোৱা দি তাই চলিহালৈ চাইছে। কি চাইছা? মোৰ প্ৰতি খং উঠি আছে নেকি? তাই সোঁহাতৰ গাঁঠিটো চুই চাইছে। তোমাক সেইদিনা লৈ নহা হলে তুমি যি কাণ্ড কৰিলাহেঁতেন। তাই তলমূৰকৈ ৰৈ আছে। যুঁজ ভাগিল। কৰুণা বৰুৱাৰ খং উঠাই ললে ধানৰ মিলৰো বিকাচন ভাগিব। যুঁজ ভাগিল নেকি? তাই উচ্ছ্বসিত হৈ পৰিছে। কি কৰিবা আৰু? যি পাৰো বুটলিলো। সদায়তো যুঁজ নাথাকে। তাৰমানে মিলিটাৰী নোহোৱা হ'ল। মই আকৌ স্কুললৈ যাব পাৰিম? চলিহাই হাঁহিছে। তুমি ভালকৈ ৰন্ধা বঢ়া কৰিবলৈ শিকা। চলিহাই তাইৰ গাৰ মলিয়ন চাদৰখনলৈ চাইছে। কাপোৰ কানি নাই নেকি? এইবোৰ কি ফটা কানি পিন্ধি আছা? তগৰৰ চোলা নাই কাৰণে মই মোৰ 3খন চাদৰ কাটি চোলা শিলো। ঘৰৰ পৰা 4খনহে আনিছিলোঁ। মায়ে দিয়া কাপোৰযোৰো কাটি চোলা চিলালা নেকি? সেইখন মায়ে থৈ দিছে। চলিহাই তগৰলৈ এবাৰো চোৱা নাই। কালি সি দিয়া ধুনীয়া গাড়ী দিয়া চাদৰৰ চোলা পিন্ধি খাৰণিৰে ধোৱা চুলিৰ আঙুঠিবোৰৰ মাজত থকা টুপটুপীয়া মুখখনলৈ তেওঁ এবাৰো চোৱা নাই। তাইৰ মুখখন উদোলাই আনিছে। কিয় জানো তগৰক কোনোবাই মৰম কৰিলে তাইৰ বৰ ভাল লাগে। তগৰক ধুনীয়া বুলি ক'লে, তাইৰ চুলিখিনি ভাল বুলি ক'লে তাইৰ বুকুখন ওফন্দি উঠে। চলিহা বুলনিলৈ অহা বৰ মোমায়েকৰ ফালে আগবাঢ়ি গৈছে। বৰ মোমায়েকে চলিহাক সাবটি ধৰিছে। কিহৰ মেল চলিছে? নাই, বিনাইনো এইকেইদিনত কি কি নতুন কাণ্ড কৰিলে সুধিছো। মোমায়েকে তাইৰ ফাললৈ আহিছে। তাইৰ চুলিত হাত ফুৰাই দিছে। ছোৱালী একেবাৰে লখিমী হৈ গৈছে। এইকেইদিন তাইহে ঘৰ চম্ভালি আছে। আমাৰতো সকলোৰে দুখতে হাত ভৰি নচলা হৈ আছে। বৰ মোমায়েকে তাইক মৰম কৰিছে। লখিমী বুলি কৈছে। চুলিত হাত ফুৰাই দিছে। কিয়? তাই অহাৰে পৰাতো ভালকৈ মাতেই দিয়া নাই। মামীয়েকহঁতেও কি খাইছে নকৰিছে সোধা নাই। এই মানুহজনক দেখিয়েই তাইক একেবাৰে লখিমী কৰি দিলে। তাই তগৰক লৈ ভিতৰলৈ সোমাই গ'ল। ককাকক এবাৰ চাই চলিহা ওলাই গ'ল। এঘণ্টামানৰ ভিতৰতে ঘূৰি অহা চলিহাই তাইৰ হাতত এটা ডাঙৰ টোপোলা দি ক'লে, ৰায়বাহাদুৰ পৰিয়ালৰ বোৱাৰী এনেকৈ থাকিলে বেয়া দেখি। টোপোলাটোত মামীয়েকহঁত উবুৰি খাই পৰিল। তাইৰ কাৰণে বিভিন্ন ধৰণৰ কাপোৰ 3 সাজ আৰু 2 গজমান ফুল লগা কাপোৰ। সকলোৱে নীলা কাপোৰটোৰ বগা ফুলবোৰ প্ৰশংসা কৰিছে। ধূপ-ছায়া কাপোৰৰ মেখেলা চাদৰ কেইযোৰ চবতকৈ ভাল লাগিছে। ব্লাউজটোহে নিমিলিল। চলিহাই হাঁহি হাঁহি কৈছে, ব্লাউজৰ কাৰণে নহয়, বন কৰা ছোৱালীজনীক গাৰ কাপোৰ কাটি বিনাই চোলা চিলাই দিয়া দেখিহে আনি দিছো। কিমান পিন্ধাই থাকক। তগৰ কাম কৰা ছোৱালী নহয়। তাই জোকোৰা মাৰি উঠিল। বিনাই যেনেদৰে খোজনীয়া চাকৰ চাকৰণীক দান কৰিব খোজে দেখিছো দেউলীয়া হ'ব লাগিব। চলিহাৰ কথাত তাইৰ বাদে সকলোৱে হাঁহিছে। তাই তগৰক লৈ তাৰ পৰা আঁতৰি গ'লগৈ। কাম কৰা ছোৱালীজনীলৈ বিনাৰ ইমান মৰম কেনেকৈ সোমাল? কোলাত তুলি গালত চুমা খাই কিবা কিবি কৈ লৈ যোৱা তগৰলৈ চাই
তেওঁ আচৰিত হৈছে। সৰু ছোৱালীজনী আৰু বীণাৰ গাৰ ৰংটো একে। কিয় জানো বগা মৰম লগা সৰু ছোৱালীজনীলৈ চলিহাৰ হঠাৎ খং উঠি গ'ল। চেলাউৰি কোচাই তগৰলৈ চাই থকা চলিহাক মাজু মামীয়েকে কৈছে, এই আপদটো মায়ে চপাইছে। হাইঠা চৰাইৰ পাগলী জীয়েকৰ ছোৱালী তুলিবলৈ মানুহ নাই বুলি আমাৰ ডিঙিত লগাই দিছে। আচলতে এইবোৰক গুৱাহাটীৰ বিমান হাজৰিকাৰ লগত বিয়া হোৱা হাইঠা চৰাইৰ পাগলী জীয়েকৰ ছোৱালী। তাইকে বিনাই বুকুত বান্ধি ফুৰে। চলিহাৰ কপালৰ গাঁঠি থুপ খাই গৈছে। শুনিছিলোঁ বোলে ছোৱালীজনীও জন্মতে পগলা। হ'বও পাৰে। মাজু মামীয়েকে নীলা কাপোৰ টুকুৰা চায়ে আছে। তাইক অলপ বুজাব। এইবোৰ ল'ৰা ধেমালি এৰিবৰ হ'ল। চলিহা যাবলৈ উঠিল। মামীয়েকে বীণাক মাতিছে। তাই তগৰক কোলাত লৈ আহি মামীয়েকৰ কাষত ৰলহি। তগৰে ভয় ভয়কৈ চলিহালৈ চাইছে। ছোৱালীজনীৰ চকুকেইটা কেনেকুৱা, দেখিলেই কিবা লাগে। এইৰ গাতো পগলাৰ চিন আছে। তাইৰ গাটো যেন জ্বলি গ'ল। কি কৰিব কি নকৰিব বুলি ভাবি তাই চলিহালৈ পোনে পোনে চাই থাকিল। এবাৰ নিৰঞ্জনক ঠিক এইখিনিতে তাই বগৰাই লৈ ভুকুৱাইছিল। তাইৰ চকুৰ আগত ভাঁহি উঠিল নিৰঞ্জনৰ ভয়াৰ্ত চকুহাল। তেজগুৰা ছোৱালীজনীৰ গোলাপী হৈ পৰা মুখখনলৈ চলিহাই অলপ সময় চাই থাকিল। সেই উত্তাপ ঠিক পুহমহীয়া জুহালৰ উমৰ দৰে। তাই মাজু মামীয়েকৰ ফালে কাপোৰখিনি ঠেলি দিছে। এইবোৰ মোক নালাগে। মামীয়েকে মেখেলা চাদৰ কিযোৰ জাপি তাইৰ হাতত দিছে। ওৱাই, নাপায় নহয় তেনেকৈ ক'ব। নিজৰ মানুহটোৱে মৰম কৰি দিছে। তাইক যেন কোনোবাই চাবুক মাৰি উঠিল। তাই মামীয়েকে হাতত তুলি দিয়া কাপোৰখিনি ধৰি থাকিল। নীলা কাপোৰ টুকুৰা তাই লোৱা নাই। মামীয়েকে উচ্চবাচ্য নকৰাকৈ কাপোৰখিনি সামৰি থলে। তাই পাকঘৰত ব্যস্ত হৈ থাকোঁতে তগৰ দৌৰি দৌৰি আহি তাইক চাহ একাপ লৈ আইতাকে মাতিছে বুলি কৈ গ'লহি। তাই চাহ একাপ বাকি ককাকৰ ৰুমলৈ যাবলৈ ওলাল। দৰহিয়া গোসাঁই চকু মুদি চকীখনত বহি আছে। ওচৰতে তললৈ মূৰ কৰি মিষ্টাৰ লাৰ্ছনৰ দৰে প্ৰাৰ্থনা কৰি আছে সি। আইতাকৰ বিচনাৰ কাষৰ খিৰিকীখনৰ ওচৰৰ ডালিমজোপাত জঁপিয়াই থকা বুলবুলিজনী যেন তাইৰ বুকুলৈ সোমাই আহিল। চৰাইজনীয়ে তাইৰ বুকুৰ ভিতৰখনত হুলস্থুল আৰম্ভ কৰি দিলে। তাই যেন ভালকৈ উশাহ ল'ব পৰা নাই। সি থিয় হৈ আছে। আইতাকে তাইক কৈছে, এই বোপাক চাহ একাপ দিব লাগিছিল। সি তাইৰ পাছে পাছে আহি ভঁৰালৰ আগৰ সেই নিৰ্দিষ্ট ঠাইখিনিত বহিলেহি। তাই ভঁৰালৰ আগত থকা সেই কাঁহী বাতিযোৰ ধুইছে। তাইৰ মন গৈছে বিহুৰ জলপান সজোৱা দি লাৰু পিঠাৰ এখন কাঁহী সজাই দিব। ৰঙাকৈ মচা মজিয়াত তাক সুধি পুচি মাছৰ টেঙাৰে এসাঁজ ভাত খুৱাব। কেনেকৈ শুকাইছে ডেকা মানুহটো, নাখায় নেকি? খালী চাহ একাপ লৈ তাই ভঁৰালৰ আগলৈ গৈছে। তগৰক কোলাত বহুৱাই সি কিবা কিবি সুধি আছে। তাইক দেখি সি হাঁহিলে। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ ৭১ খণ্ডৰ পাঠ শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, উপেন শৰ্মা ৰমেন বৰুৱা, গাঁৱৰ মানুহ চানু দৈমাৰী, মামীয়েক সংগীতা শৰ্মা, চলিহা উৎপল দাস, মোমায়েক পুষ্পকান্ত বৰা, যশ বৰা কৌস্তুভমণি শইকীয়া আৰু বীণাৰ চৰিত্ৰত আছিল মেলোডী পাটগিৰি। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। এই উপন্যাসৰ পৰৱৰ্তী খণ্ডৰ পাঠ শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।